হেল্ল', মই ভিডিঅ'টো বনাইছোঁ যোনবিলাক ল'ৰা ছোৱালী ৰিচেণ্টলি 12 পাছ কৰিছে, লাগিলে আৰ্টছৰ হওক বা কমাৰ্চৰ হওক বা ছায়েন্সৰ হওক। তোমালোকে প্লিজ কৈছোঁ মানে যি টি ছাবজেক্ট লৈ নপঢ়িবা। মানে এনেকুৱা ছাবজেক্ট পঢ়া যোনবিলাক পঢ়ি পাছত লৈ জব পাবা। যেনেকৈ তুমি যদি আৰ্টছৰ হয়, হিষ্ট্ৰী, পলিটিকেল ছায়েন্স, জিঅ'গ্ৰাফী, মই নকওঁ কি এইবিলাক ছাবজেক্ট বেয়া হয়, ঠিক আছে, বাট আজিকালিৰ দিনত যদি এইবিলাক তুমি পঢ়া, যদি এইবিলাকত তুমি বেচলাৰ্ছ কৰা, মাষ্টাৰ্ছ কৰা, পাছত মানে তুমি চাকৰি পোৱা চান্স, মানে জব পোৱা চান্সটো বহুত কমি যায়। তো সেইকাৰণে তাতকৈ বেটাৰ যদি অলপ যদি চান্স আছে, তুমি পাৰিলে মাছ কম কৰিবা, ল' কৰা, ঠিক আছে। তো তেনেকুৱা ধৰণৰ ছাবজেক্টবিলাক কৰা, ফিৰ গ্ৰাফিক ডিজাইনিং কৰা, ফেশ্বন ডিজাইনিং কৰা, এইবিলাক কৰা যদি তুমি আৰ্টছৰ হয়। যদি কমাৰ্চৰ হয় তো তুমি BCom LLB কৰিব পাৰা, তুমি CA CSৰ কাৰণে পঢ়িব পাৰা, ঠিক আছে, বা তুমি ফাইনেন্স ৰিলেটেড কিছুমান ছাবজেক্ট পঢ়িব পাৰা, কিন্তু BCom নৰ্মেল নকৰিবা, ঠিক আছে। আৰু যদি তুমি ছায়েন্স পঢ়িছা তেতিয়াতো বহুত খোল খাই যায়। তুমি বহুত ফিজিঅ'থেৰাপি কৰিব পাৰা যদি মেডিকেল পিনে যাব মন আছে। স্পীচ থেৰাপিষ্ট পঢ়িব পাৰা, অডিঅ'লজি পঢ়িব পাৰা, অকুপেশ্যন থেৰাপিষ্ট পঢ়িব পাৰা, ঠিক আছে, বাট চাইক'লজি নপঢ়িবা, ঠিক আছে। তুমি BSc কেমেষ্ট্ৰি, ফিজিক্স এইবিলাক নকৰিবা, ঠিক আছে। চাইক'লজি কৰিলেও হেৰি কৰিব পাৰা তুমি, ক্লিনিকেল চাইক'লজি, ঠিক আছে। আৰু তুমি যদি তুমি অলপ ইঞ্জিনিয়াৰিং পিনে যাব বিচাৰা তো তুমি CS কৰিব পাৰা, কম্পিউটাৰ চায়েন্স, ঠিক আছে। আৰু তুমি AI ৰিলেটেড বস্তু অলপ কৰিব পাৰা, ঠিক আছে, লাইক ডাটা চায়েন্স এণ্ড অল, সেইবিলাক কৰিব পাৰা। আৰু এটা ডিগ্ৰী মই ক'ম কিয়, সেইটো তুমি চবেই কৰিব পাৰা, তুমি কমাৰ্চৰ হোৱা বা আৰ্টছৰ হোৱা বা ছায়েন্সৰ হোৱা, ডিজিটেল মাৰ্কেটিং কৰিব পাৰা। ডিজিটেল মাৰ্কেটিং বহুত ভাল হয়, ছ'চিয়েল মিডিয়া মেনেজমেণ্ট এইবিলাক কৰিব পাৰে। মানে সেইবিলাক কোৰ্চ কৰা যোনবিলাক কৰি তুমি পাছত কিবা নহয় কিবা এটা চাকৰি পাই যাবা। মানে লাইক এইটো নকওঁ কি একদম বহুত ভাল চাকৰি পাই যাবা, একদম লাখ টকা আৰ্ণ কৰিবা, ঠিক আছে, কিন্তু লাইক পাই যাবা। কিন্তু যোনবিলাক ছাবজেক্ট হ'ল ন, পলিটিকেল চায়েন্স, হিষ্ট্ৰী বা নৰ্মেল BCom বা নৰ্মেল BSc সেইবিলাক কৰিলে একো নোপোৱা, ট্ৰাষ্ট মি, একো নোপোৱা, AI চব খাই দিব, ট্ৰাষ্ট মি। আৰু এটা ছাবজেক্ট মনত পৰিলে, চাইবাৰ ছিকিউৰিটি, সেইটো পঢ়িব পাৰা, ব্লক চেইন পঢ়িব পাৰা। মুঠতে AI ৰিলেটেড যিও পঢ়া, কিবা না কিবা ভাল জব মানে পাব পাৰা পাছলৈ গৈ, ঠিক আছে। আৰু যদি তুমি আৰ্টছ বা কমাৰ্চৰ হয়, তুমি ভিডিঅ' এডিটিং পঢ়িব পাৰা, তুমি গেম ডিজাইন পঢ়িব পাৰা বা ফিল্ম ষ্টাডিজ পঢ়িব পাৰা, ঠিক আছে। মানে এনেকুৱা এটা বস্তু পোৱা যোনবিলাক মানে অলপ স্কিল বেছ হয়, যোনবিলাক গম পাইছা ন, তেনেকুৱা ধৰণৰ পঢ়াটো পাবা। আৰু পাৰিলে ন তুমি প্লিজ মানে গভৰ্ণমেণ্ট কলেজত পঢ়িবা, এই প্ৰাইভেটত নপঢ়িবা। প্ৰাইভেটবিলাকত মানে কোনো পধ্যে নপঢ়িবা, লাগিলে যেনেকৈ ছায়েন্সৰ ল'ৰাবিলাকে ড্ৰপ দিয়ে ন তোমাৰ নীটৰ কাৰণে, তেনেকৈ এবছৰ ড্ৰপ দিয়া আৰু এখন গভৰ্ণমেণ্ট কলেজত সোমাব চেষ্টা কৰা। প্ৰাইভেট কলেজবিলাকে প্ৰথমতে খুব মৰম কৰিব, বাট পাছত বাৰ বজাই দিয়ে, গম পাইছা ন। সেইকাৰণে কৈছোঁ ছেকেণ্ড ইয়েৰ থাৰ্ড বাৰ বজাই দিয়ে। আৰু যদি কিবা গাইডেঞ্চ লাগে, লাইক তুমি যদি কনফিউজ হয় 12 বছৰত কি পঢ়োঁ কি নপঢ়োঁ, মোক DM কৰিবা। মই যিমানখিনি মোৰ আছে নলেজ, মই যিমান পাৰোঁ তোমালোকক হেল্প কৰিম। থেংক ইউ।